ছাত্ৰ ছাত্ৰীসকল নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ বাবে অনলাইন চলি আছে। নিযুত মইনা আঁচনি ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি দেখুৱাম, তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা। তোমালোকে যদি ফেচবুকত চাই আছা তেনেহলে ফলো কৰিবা, যদি ইউটিউবত চাই আছা তেনেহলে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেছিকৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে ভিডিঅ'টো চাই নিজৰ মোবাইলত নিজে এপ্লাই কৰিব পাৰে। আইডিটো বনাই ৰেজিষ্টাৰ কৰি তোমালোকে পিছত অনলাইন এপ্লাই কৰিব পাৰিবা। তোমালোকে অনলাইন এপ্লাই কৰাৰ আগতে তোমালোকে আইডিখন বনাব লাগিব। মই ভিডিঅ' বনাই থৈছো, সেইটো তোমালোকে চাই আইডিটো বনাই ৰেজিষ্টাৰ কৰি তোমালোকে পিছত অনলাইন এপ্লাই কৰিব পাৰিবা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো লিংকত যদি তোমালোকে ক্লিক কৰা তেনেহলে এই পেজটোত আহি যাব পাৰিবা, ডাইৰেক্ট এপ্লাই কৰা পেজটোত আহি যাবা। তলত তোমালোকে পাবা স্কলাৰশ্বিপ, ইয়াত ক্লিক কৰি এই পেজটো ওলাই আহিব। ইয়াত তোমালোকে পাবা এপ্লাই নাও, এই এপ্লাই অপশ্যনটো তোমালোকে ক্লিক কৰিবা। এই গোটেইখিনি তোমালোকে ধুনীয়াকৈ ফিল আপ কৰিবলৈ হলে তোমালোকে এই ভিডিঅ'টো চাব লাগিব প্ৰথমৰ পৰা শেষলৈ। স্কলাৰশ্বিপ ডিটেইলছ এণ্ড আপডেট, ইয়াত প্ৰথমে দিয়া আছে বেংক ডিটেইলছ। বেংক চিলেক্টত ক্লিক কৰিলে তোমালোকে ইয়াত চাব পাৰা বহুত কেইটা বেংক আছে। তুমি কোনটো বেংক দিব বিচাৰা সেই বেংকটো ইয়াত চিলেক্ট কৰি দিবা। তাৰপিছত ব্ৰাঞ্চ নেমটো যিটো অট'মেটিক আহিব, নহলে তোমালোকে এইটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তাৰপিছত দিছে IFSC কোড, IFSC কোডটো অট'মেটিক আহি যাব পাৰে। যদি অট'মেটিক নাহে তেনেহলে তোমাৰ পাছবুকত দিয়া আছে, পাছবুকৰ পৰা চাই পিনে তোমালোকে IFSC কোডটো ইয়াত এন্টাৰ কৰি দিবা। তাৰপিছত আহিছে একাউণ্ট হোল্ডাৰ নেম এজ পাৰ আধাৰ, তোমাৰ আধাৰ কাৰ্ডত থকা নামটো যেনেকৈ আছে আধাৰ কাৰ্ডটো চাই তোমালোকে ইয়াত নামটো দিবা যাতে ভুল নহয়। তাৰপিছত দিছে একাউণ্ট নেম, একাউণ্ট নাম্বাৰ, আধাৰ চিটেড লিংক বেংক একাউণ্ট নাম্বাৰ। তোমাৰ আধাৰ কাৰ্ডৰ লগত যিটো একাউণ্ট লিংক হৈ আছে সেই একাউণ্টটো তোমালোকে ইয়াত দিব লাগিব। তাৰ বাবে মই এখন ভিডিঅ' বনাই দিছো, তোমালোকে সেইটো ভিডিঅ' চাবা। আধাৰ চিট বা লিংক কেনেকৈ চেক কৰিবা, কেনেকৈ লিংক কৰে সেইটো ভিডিঅ' তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন গলে লিংকটো তোমালোকে পাবা, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। ইয়াত তোমাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিবা। তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰ আধাৰ চিট লিংক হৈ থকা একাউণ্ট নাম্বাৰটো ইয়াত এন্টাৰ কৰিবা। যদি তোমালোকৰ পেন কাৰ্ড আছে তেনেহলে পেন কাৰ্ডৰ নাম্বাৰটো ইয়াত দিবা। আৰু তলত এটা বাকচ আছে, তোমালোকৰ যদি পেন কাৰ্ডটো নাথাকে তেনেহলে এই বাকচটো টাইচিং কৰিবা, যদি আছে তেনেহলে নাম্বাৰটো ইয়াত এন্টাৰ কৰিবা। স্কলাৰশ্বিপ এপ্লিকেশ্যন ডিটেইলছ, ইয়াত তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, ITL কোনটো হয় তোমালোকে এইটো দিবা। মই আণ্ডাৰ গ্ৰেজুৱেটটো ইয়াত চিলেক্ট কৰিছো। ৰেগুলাৰ কোৰ্চ আছে, যিটো আছে সেইটো তোমালোকে দিবা। ইয়াত তোমালোকে ক্লিক কৰিবা। এন্টাৰ কৰাৰ পিছত ইয়াত ইয়েছ আৰু নো আছে, তোমালোকে ইয়াত ইয়েছটো দিবা। মেৰিট ষ্টেটাছ অফ এপ্লিকেণ্ট, এইটো কি হয় ইয়াত ক্লিক কৰিবা। মেৰিট আছে আনমেৰিট আছে, তোমালোকে এইটো আনমেৰিট দিবা যদি আনমেৰিট হয়। মেৰিট হলে তোমালোকে কিন্তু স্কলাৰশ্বিপটো নোপোৱা। ইয়াত তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে ইয়েছ অপশ্যন এটাই পাবা, ইয়াত তোমালোকে ক্লিক কৰিবা। তাৰপিছত আছে ৰিলিজন অফ এপ্লিকেণ্ট, ইয়াত তোমালোকে বহুত কেইটা পাবা। ইয়াৰ পৰা তোমালোকৰ কোনটো হয় সেইটো তোমালোকে চিলেক্ট কৰিবা। জৈন, শিখ, হিন্দু, মুছলিম বহুত কেইটা আছে, তোমালোকৰ যিটো হয় সেইটো তোমালোকে ইয়াৰ পৰা চিলেক্ট কৰিবা। তাৰপিছত আছে ৰিচাইডেন্স এৰিয়া টাইপ, ইয়াত তোমালোকে ক্লিক কৰিবা। ৰুৰেল, যদি তোমালোকৰ গাঁৱত হয় তেনেহলে ৰুৰেল দিবা, আৰু যদি চহৰত থকা তেনেহলে আৰবান দিবা। আমি যিহেতু গাঁৱত থাকো সেইকাৰণে আমি ৰুৰেল দিছো। তাৰপিছত আছে গাঁও পঞ্চায়ত ভিলেজ, ইয়াত তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত ৱাৰ্ড, গাঁও পঞ্চায়ত, ভিলেজ কাউন্সিল, ইয়াৰ পৰা যোনটো হয় সেইটো তোমালোকে দিবা। যদি গাঁৱত থাকা তেনেহলে গাঁও পঞ্চায়তো দিব পাৰা, ৱাৰ্ডো দিব পাৰা। আমি ইয়াত গাঁও পঞ্চায়তটো চিলেক্ট কৰিছো। তাৰপিছত তোমালোকে পাবা ভিলেজ অৰ টাউন, ইয়াত তোমালোকে যদি তাত ওপৰত গাঁও পঞ্চায়ত দিলে তোমালোকে ইয়াত ভিলেজটো দিবা। তাৰপিছত এপ্লিকেণ্ট ডিষ্ট্ৰিক্ট, এইটো ডিষ্ট্ৰিক্টটো ইয়াত তোমালোকে ক্লিক কৰিবা, ডিষ্ট্ৰিক্ট কেইটা ওলাই আহিব। যদি নোপোৱা তেনেহলে চাৰ্চ কৰি ল'বা। তাৰপিছত আছে ব্লক, তোমালোকৰ কোনটো ব্লক হয় সেইটো তোমালোকে দিবা, যদি নাজানা গাইজনক সুধিবা। তাৰপিছত আহিছে পুলিচ ষ্টেচন, পুলিচ ষ্টেচনটো তোমালোকৰ কোনটো এৰিয়াত কোনটো পুলিচ ষ্টেচন হয় সেইটো তোমালোকে ঘৰত সুধি ল'বা। ইয়াত বিচাৰিবা, যদি নোপোৱা তেনেহলে চাৰ্চ কৰিবা তেনেহলে আহি যাব। তাৰপিছত আছে নেম অফ LAC, তোমালোকৰ বিধানসভা সমষ্টিটো কোনটো আছিলে, তোমালোকৰ বিধানসভা সমষ্টিৰ নামটো তোমালোকে ইয়াত চিলেক্ট কৰিবা। ইয়াত ক্লিক কৰিলে নামটো ওলাই আহিব, ইয়াৰ পৰা তোমালোকে চিলেক্ট কৰিবা। তাৰপিছত হৈছে নেম অফ দা ইনষ্টিটিউট ফ্ৰম হুইচ পাছ, তাৰ তলৰটো হৈছে লাষ্ট এক্সামিনেশ্যন পাছ, তোমালোকে লাষ্ট কোনটো পৰীক্ষা পাছ কৰিছা। BA ফাৰ্ষ্ট চেমত পঢ়া তেনেহলে তোমালোকে আগৰটো লাষ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল পাছ কৰিছা, তেনেহলে তোমালোকে লিখিব লাগিব ইয়াত লাষ্ট এক্সামিনেশ্যন পাছ HS। ঠিক সেইমতে তোমালোকে ওপৰটোত দি আছে নেম অফ দা ইনষ্টিটিউট ফ্ৰম হুইচ পাছ। তোমালোকে যদি BA ফাৰ্ষ্ট চেমত পঢ়া তেনেহলে তোমালোকে আগত হায়াৰ ছেকেণ্ডাৰী স্কুলত যিখন কলেজত সেইখন কলেজৰ নামটো তোমালোকে ইয়াত উল্লেখ কৰিবা। ইয়াৰ অফ লাষ্ট এক্সামিনেশ্যন পাছ, তোমালোকে কোনটো চনত পাছ কৰি আহিছা। থাৰ্ড চেমত পঢ়া তেনেহলে ছেকেণ্ড চেমটো তোমালোকে কেতিয়া পাছ কৰিছা সেইটো দিবা। আৰু যদি ফিফ্থ চেমত এপ্লাই কৰা তেনেহলে তোমালোকে ফ'ৰ্থ চেমৰটো দিবা। তাৰপিছত যে ৰোল নাম্বাৰ অফ লাষ্ট এক্সামিনেশ্যন পাছ, তুমি লাষ্ট কোনটো পৰীক্ষাত পাছ কৰিছা সেইটো পৰীক্ষাৰ ৰোল নাম্বাৰটো ইয়াত দিবলৈ দিছে। BA ফাৰ্ষ্ট চেমত পঢ়া
তেনেহ'লে তোমালোকে ইয়াত ৰোল নম্বৰটো দিব লাগিব, হায়াৰ ছেকেণ্ডাৰী ৰোল নম্বৰটো দিব লাগিব। তাৰপিছত হৈছে ভোটাৰ আইডি অফ দ্য এপ্লিকেণ্ট, ভোটাৰ আইডিটো থাকিলে দিবা, নাথাকিলে নাই। তাৰপিছত আছে জিঅ'গ্ৰাফি লেভেল, ইয়াত তোমালোকে ক্লিক কৰি আছামটো পাবা, ইয়াত তোমালোকে আছামটো দি দিবা। তোমালোকে ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ডটো লাভ কৰিছা নাই, স্কুটি লাভ কৰিছা, তেনেহ'লে তোমালোকে ইয়াত ইয়েছ দিবা, আৰু যদি স্কুটি লাভ কৰা নাই তেনেহ'লে তোমালোকে ন' দিবা। আৰু এটা কথা বুজি লোৱা, তোমালোকে যদি স্কুটি লাভ কৰিছা তেনেহ'লে তোমালোকে কিন্তু এইটো স্কলাৰশ্বিপ নোপোৱা। তোমালোকৰ যিটো সঁচা হয় সেইটো তোমালোকে দিবা। তাৰপিছত আহিছে ডকুমেণ্ট আপলোড, ক্লিক কৰি তোমালোকে চিলেক্ট ফাইলত ক্লিক কৰি তোমালোকে JPG, PNG, PDF তোমালোকে 2 MB ৰ ভিতৰত বেংক পাছবুকখন তোমালোকে ইয়াত আপলোড কৰিব লাগিব। ফটোখন অহাৰ পিছত তোমালোকে কি কৰিবা, ষ্টাৰ্ট আপলোডত ক্লিক কৰিবা, তেনেহ'লে চাবা তোমালোকৰ এনেকৈ আপলোড হৈ যাব। ইয়াত চাব পাৰিছা, ইয়াত ধুনীয়াকৈ আপলোড হৈ গৈছে। এতিয়া তোমালোকে এই তলৰ যিকেইটা বাকচ আছে, এই বাকচ কেইটা গোটেইকেইটা তোমালোকে ৰাইট চিন কৰি দিবা। এতিয়া স্ক্ৰল ডাউন কৰি তললৈ আহিবা, গোটেইকেইটা বাকচত তোমালোকে ৰাইট চিন কৰি তোমালোকে তলত পাবা সেভ এণ্ড নেক্সট অপশ্যন পাবা। এই সেভ এণ্ড নেক্সটত তোমালোকে ক্লিক কৰি দিবা। প্লিজ ভেৰিফাই ইউৰ ডিটেইলছ, তোমাৰ যিখিনি ডিটেইলছ আপলোড কৰিছা এইখিনি তোমালোকে এতিয়া গোটেইখিনি চাব পাৰিবা। যিখিনি আপলোড কৰিছা গোটেইখিনি শুদ্ধ আছে নে ভুল আছে গোটেইখিনি তোমালোকে এতিয়া চাব পাৰিবা। যদি ইয়াত ভুল হয় তোমালোকে এইখিনি আকৌ শুদ্ধ কৰি ল'ব পাৰিবা। এতিয়া তোমালোকে একেবাৰে তলত পাবা সাবমিট অপশ্যন, এই সাবমিট অপশ্যনটোত তোমালোকে যেতিয়া ক্লিক কৰিবা তেতিয়া তোমালোকৰটো এই সাবমিট অপশ্যনত আমি ক্লিক কৰি দিম। ইয়াত তোমালোকে পাবা আধাৰ অথেন্টিকেশ্যন, ইয়াত তোমালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিবা। আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত তোমালোকৰ মোবাইলত এটা OTP যাব, সেই OTPটো তোমালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া OTPটো তোমালোকে ইয়াত ভেৰিফাই এণ্ড কণ্টিনিউ অপশ্যনত তোমালোকে ক্লিক কৰি দিবা। ভেৰিফাই এণ্ড কণ্টিনিউ অপশ্যন ক্লিক কৰাৰ পিছত তোমালোকে চাব পাৰিবা এপ্লিকেশ্যন সেভ এণ্ড সাকসেসফুল, এপ্লিকেশ্যন সেভ এণ্ড সাকসেসফুল। এতিয়া তোমালোকে ইয়াত চাব পাৰিবা গো টু ডেশবৰ্ড, ইয়াত তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে ওপৰত পাবা 3 লাইন, এই 3 লাইনত তোমালোকে এতিয়া ক্লিক কৰিবা। এপ্লিকেশ্যন ID নাম্বাৰটো ইয়াত আহি গৈছে, এইটো পেন্ডিঙত আছে। স্ক্ৰীনশ্বট মাৰি তোমালোকে এইটো জেৰক্স কৰি লৈ যাবা কলেজলৈ। তোমালোকে যিটো অফলাইন নিযুত মইনা আঁচনি ফৰ্মখন ফিলআপ কৰিছা ঘৰতে, সেই ফিলআপখন যেতিয়া তুমি কলেজত জমা দিবা তেতিয়া তোমালোকে এই স্ক্ৰীনশ্বটটো তোমালোকে ৰাখি থবা, সেইটো লগতে তোমালোকে একেলগে প্ৰিন্ট কৰি তোমালোকে তাত জমা দিব লাগিব। আৰু কি কি ডকুমেণ্ট জমা দিব লাগিব সেইখিনি মই নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, তোমালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিবা। লগ হ'ব নেক্সট ভিডিঅ'ত।